নাজিৰা শিক্ষাখণ্ডৰ গেলেকী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত ৰাইজৰ উৎসৱ উদযাপন। গেলেকী মণ্ডল সমল কেন্দ্ৰৰ আঠখেল বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় এই অনুষ্ঠান। অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা 12ৰখনীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু ভিন্ন কাৰ্যসূচী ৰূপায়ণ। নাজিৰা শিক্ষাখণ্ডৰ গেলেকী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযান মিছন নাজিৰা শিক্ষাৰ সহযোগত গেলেকী মণ্ডল সমল কেন্দ্ৰৰ আঠখেল বাগিচা প্ৰাথমিক বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে ৰাইজৰ উৎসৱ উদযাপন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা 12ৰখনীয়া সাংস্কৃতিক শোভাযাত্ৰা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ লগতে বিয়লি এখন মুকলি সভাৰো আয়োজন কৰা হয়। উক্ত সভাত প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে। শিৱসাগৰ জিলা সমগ্ৰ শিক্ষা অভিযান মিছনৰ উদ্যোগত নাজিৰা শিক্ষাখণ্ড আৰু গেলেকী সমল কেন্দ্ৰৰ সহযোগত আজি আঠখেল বাগিচা প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে ৰাইজৰ উৎসৱ অনুষ্ঠিত কৰা হয়। পুৱাৰে পৰা পৰিৱেশ বিকাশকৰণৰ কাৰ্যসূচী আৰম্ভ হয়। বৃক্ষৰোপণ, তাৰপিছত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সহবিদ্যাৰ্থী দিশৰ বিকাশৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু লগতে বিশেষকৈ অভিভাৱক অভিভাৱিকাসকলৰ বাবে স্থানীয় ৰাইজৰ বাবে খেল ধেমালিৰ ব্যৱস্থা কৰা হৈছে। কাৰণ আমি সকলোৱে জানো যে ৰাইজৰ উৎসৱ হৈছে ৰাইজৰ উৎসৱ, ৰাইজৰ বাবে, আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে ৰাইজক জড়িতকৰণ কৰা। আমাৰ চৰকাৰী বিদ্যালয়সমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাইজৰ অংশগ্ৰহণ অতি আৱশ্যক। আপোনালোকে দেখা পাইছে গুণোৎসৱতো ৰাইজৰ অংশগ্ৰহণৰ যিহেতু কথাটো আছে, বিষয়টো আছে, গতিকে চৰকাৰে অৰ্থাৎ আমাৰ সমগ্ৰ শিক্ষা অভিযান মিছনে প্ৰতি বছৰে যি উদ্যোগ গ্ৰহণ কৰি আছে সমগ্ৰ অসমতে, এটা খুব ভাল পদক্ষেপ আৰু খুব ভাল পাইছে, ৰাইজেও খুব ভাল পাইছে। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত খেল ধেমালিত তেওঁলোক অংশগ্ৰহণ কৰি যথেষ্ট আনন্দিত হৈছে আৰু তাৰ লগতে আমাৰ বিদ্যাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে এটা খুব সম্পৰ্ক গঢ় লৈ উঠিছে। আৰু আমাৰ সমাজত বিশেষকৈ জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে বিভিন্ন সম্প্ৰদায় আছে। এই সম্প্ৰদায়সমূহৰ নিজা নিজা কৃষ্টি আৰু সংস্কৃতি আছে আৰু তেখেতসকলৰ যি সাংস্কৃতিক কাৰ্যসূচী, সাংস্কৃতিক নৃত্য, এইসমূহ ইয়াত তেওঁলোকে পৰিৱেশন কৰিছে আৰু এটা খুব সুন্দৰ এটা পৰিৱেশ আমাৰ আজি ৰাইজৰ উৎসৱত আপোনালোকেও দেখা পাইছে। আৰু ইতিমধ্যে মুকলি সভা হৈ আছে, তাৰপিছত বঁটা বিতৰণী অনুষ্ঠান হ'ব। এনেধৰণে এই বৰ্ষত আমি গেলেকী সমল কেন্দ্ৰৰ মুঠ 11খন বিদ্যালয় সমিলমিলেৰে আমি ৰাইজৰ উৎসৱ আয়োজন কৰিছোঁ। যি আমাৰ ৰাজ্য উৎসৱ, তাত আজি আমাৰ নানা ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। খেল ধেমালি, গীত মাত, নৃত্য, একক নৃত্য, তেনেকৈ সকলোখিনি আমি অনুষ্ঠানটো কৰি যাওঁ। ইয়াত ৰাইজেও বহুত আমি সহায় সহযোগিতা পাইছোঁ। ছাত্ৰ ছাত্ৰী লগতে অভিভাৱক অভিভাৱিকা, বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু আমাৰ যি কাৰ্যালয়ৰ এখন বিষয়ববীয়া, তেওঁলোকো আহি আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আৰু তেওঁলোক অংশগ্ৰহণ কৰাৰ কাৰণে আজি আমাৰ অনুষ্ঠানটো বহুত সুন্দৰ